নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ মানে আমাৰ শালি ধানৰ আগ ল'বৰ কাৰণে। আমি যিটো অসমীয়াত আমি আগ অনা বুলি কওঁ। আগ নি মানে প্ৰথম যিদিনাখন আমি কাচি লগাম ধানত, তেতিয়া আমাৰ মানে ধান সৰু সৰু তিনিমুঠি ধান আমাৰ অসমীয়া ৰীতি নীতি আৰু পৰম্পৰাৰ মাজত মানে ধান আমি লৈ যোৱা হয়, লখিমী ঘৰলৈ আদৰি লৈ যোৱা হয়, ভঁৰালত ৰখা হয়। আজি চাকি বন্তি জ্বলাই ভঁৰালত ৰখা হ'ব আৰু সেইকাৰণে আজি আহিলোঁ। আজি আগটো ল'ম বুলি। গোটেইখিনি ধান আচলতে পকা নাই, অকণমান ধান পকিছে, সেয়াকে আগটো লৈ যাওঁ বুলি ভাবিছোঁ। পিছত আমি যেতিয়া তেতিয়া আমি ধান কাটিব পাৰিম, সেইটো নিয়ম এটা। আৰু সেয়াকে আপোনালোকক আজি দেখুৱাম আৰু কিছুমান দেখুৱাম দৃশ্য আপোনালোকে চাব আৰু তাৰ সত্যতাটো কৰি দিব যাতে সকলোৱে বুজি পায়। চ' মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু লগতে দেৱজিৎ ভিয়া নামৰ পেজখন ফ'ল' কৰিব নাপাহৰিব, ফ'ল' কৰি দিব। আৰু বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, চাই ভাল লাগিলে কমেণ্ট লাইক যি কৰে মনৰ ইচ্ছা কৰিব। আৰু এয়া আমাৰ চাই থাকক ভিডিঅ'টো। বালক পোনা লগত লৈ আহিছোঁ, মানে টুকটুকীয়া মানে ৰখি নাথাকে, তাৰ কাৰণে পাতি চাতি লৈ অহা হৈছে। আৰু সি বহি নাথাকে, এইটো খোজকাঢ়িব পৰা হ'ল যে সেইকাৰণে বহি নাথাকে। আৰু ইয়াৰ ধান এয়া ওলাই দৌৰ লৈছে, চাউল হৈছেহে আৰু পকিবলৈ বাকী আছে। ত' অলপ দলে বেছি নহয়, ধান এভাৰমান হয় নহয় তাকো ঠিক নাই, সেই ধানটোৱে পকিছে আৰু সেইকেইডালকে আজি আগ নিব আহিছোঁ। আৰু আমাৰ কিছুমান সদাশয় মানুহৰ, গাঁৱলীয়া মানুহৰ আপোনালোকৰ কাৰোবাৰ দেখিলে হয়তো সকলোৰে চকু কপালত উঠিব। আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক ইমানেই বেয়া হৈ আছে এতিয়াও। আচলতে কাৰোবাৰ হোৱা দেখিব নোৱাৰে, কাৰোবাৰ কোনোবাই কষ্ট কৰি কিবা এটা কৰিলে তাক সুফল হ'বলৈ নিদিয়ে। যেনে তেনে কিবা এটা নহয় কিবা এটা কৰি নষ্ট কৰা ধান্দাই সকলোৱে লৈ থাকে। এইডৰা মাটি আমাৰ ধান খেতিৰ কাষতে আচলতে ঘাঁহৰ কাৰণে ৰাখি থৈছে, আৰু বাকীখিনি মাটি মাহ সিঁচা আছে, সৰিয়হ সিঁচিছে, সৰিয়হ সিঁচাই, আৰু বাকী কিছুমান ধান আছে কাষত দেখিছে, মাহো আছে। কিন্তু এই মাটিডৰা ধান একো নকৰাকৈ এইটো গৰুৰ কাৰণে ৰাখি থৈছে। গৰু ডাঙৰ গৰু বনাব, পইচা সৰহকৈ ল'ব। কিন্তু তেখেতলোকে যে পইচা সৰহকৈ ল'ব, গৰু এহাল ক'ৰবাত ক্ষীণমেন গৰু এহাল কিনি আনি পইচা সৰহকৈ ল'ম বুলি ভাবিছে, কিন্তু লোকৰ খেতি খুৱাই জানো পইচা লোৱাটো আপোনালোকে যুক্তি বুলি ভাবে? আপোনালোকে চাওক, এই বগা গৰুহালে এয়া ধান খুৱাই দিছে। মোৰ ধান কেনেকৈ হৈছে, কেনেকুৱা হৈছে ন, এইটো বিচাৰ্য বিষয় নহয়। এয়া কিমানখিনি ধান গৰুৱে উভালি আনি হাকুটিয়াই কিমান ধান খুৱাই দিলে আপোনালোকে চাওক। এইটো মানে প্ৰায় এমুঠি দুমুঠিমান প্ৰায় জোখাৰে ধান খুৱাই দিছে। আৰু যদি এনেকৈ ধান খুৱাবলৈ হয়, হোৱা টাইমতো যদি কাটিবৰ টাইমতো যদি এনেকৈ খুৱাবলৈ হয়, তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব বা কেনেকৈ খেতি কৰি খাব, সেইটোৱে আপোনালোকে এবাৰ নিৰ্ণয় আমাক ক'বচোন কথাটো। কিয়নো তেখেতলোকে গৰু পুহিছে, পইচা পাব, তেখেতলোকৰ কাম হ'ব। অন্ততঃ গৰু দিছে, মই মানা কৰা নাই দিবৰ কাৰণে, কিন্তু মোৰ মোৰে হওক বা আনৰ বেলেগ কাৰোবাৰে হওক, খেতিডৰা ঢুকি পোৱাকৈ বা খেতিডৰা খাব পৰাকৈ কেনে গৰুহাল দিলে সেই মানুহ ঘৰে কিমান কষ্ট কৰি খেতি কৰিছে বা কি কৰিছে, সেইটো আচলতে তেখেতৰ জ্ঞান নাই নেকি? তেখেতৰ চকু নাইকিয়া মানুহে আচলতে এনেকুৱা কাম কৰে বুলি মই ভাবোঁ। চকু মাইকীয়ে চাগে ঘৰত 2 থাপৰ 3 থাপৰ লগাই পঠিয়াই দিয়ে। চ' সেইকাৰণে এনেকৈ আলি থৈ গুচি যায়। আচলতে ঘৰত বাঢ়ি বন কৰিব লাগে, গোবৰ জাবৰ পৰা ধৰি সকলোখিনি ভাত পানী বনাব লাগে। আজিকালি মতা মানুহে সেইখিনি কৰিব, সেইকাৰণে কেনেকৈ কি কৰে সেইখিনি আচলতে তৰকিবই নোৱাৰে। বেলেগৰ লছ হৈছে নে লোকচান হৈছে চাবলৈ সময় নাই। আৰু বাকী আমাৰ ধান এতিয়া ক'ত কটা হৈছে সেইটো আপোনালোকক মই দেখুৱাম অলপ দলে গৈ। এই মানে কি আমাৰ কণমানিটো আছে যে, মই যাব পৰা নাই, তাক এৰি থৈ তাকো লগতে লৈ যাম আৰু আপোনালোকে সকলোকে ভিডিঅ' চাম। এইয়া আমাৰ সোণ মানুহ লগত আহিছে পথাৰলৈ, ৰ'দত ৰগা পৰি গৈছে। চা তাক হেল্ল' কেনেকুৱা তোমালোকৰ ভালনে? ভালনে? তই চাই কোৱা আকৌ। আমাৰ দেউতা ভিডিঅ' চাই লাইক কমেণ্ট এটা মাৰিবা দেই। বাকী দেখিছানে, কাতি মাহত ৰোৱা ধান, আৰু কি ধান নাম নাজানো, কাটি নিউলি বুলি কয় কিছুমানে। এয়া পকিছে অকণমান, ডাঙৰিমান হ'ব। সিফালে আমাৰ দাৱনীয়ে ধানটো কাটি আছে। আৰু এয়া মাটিমাহ কিছুমান মাজে মাজে জ্বলি যোৱা দেখিছোঁ। এইবিলাক পাতবিলাক ভেঁকুৰ উঠি গৈছে, ভেঁকুৰ উঠি জ্বলি গৈছে। মাটিমাহৰ গোটো লাগিছে বাৰু, নলগাও নহয়। আৰু
বাকী আৰু খেতি এয়াই কি আমাৰ ঘৰৰ গৃহিণীয়ে ধান দাই আছে। আজিৰ পৰা মুঠি লৈছে, ঘূৰাই ঘূৰাই পকাই পকাই মুঠি দাইছে। ডাল খলিয়া গাঁঠি দিব নাজানে হপায়, চ' সেইকাৰণে কি ঘূৰাই ঘূৰাই লগাইছে। এয়া আজিৰ পৰা যাত্ৰা হৈছে। বাকীখিনি কেইদিনমানৰ পিছৰ পৰা এনেকৈ এতিয়া আগ নিয়া হ'ব। এইটো আগ নিয়া বুলি কয়, ডাঙনীয়া হ'ব না, ডাঙনীয়া আগ লৈছে আৰু মুঠি 3টা ল'ব। এনেকৈ নি আকৌ ভঁৰালত ৰাখিবগৈ লাগিব নিয়ম নীতিৰ মাজেৰে। এতিয়া আনি ঘৰ পাই গ'লোহি আৰু এতিয়া ভঁৰালত ৰখা হৈছে। এয়া ভঁৰালত ৰাখি পেলাই চাকি বন্তি জ্বলোৱা হৈছে। এয়া ৰখা হৈ গ'ল। আপোনাৰ বৰপিয়া দিয়া হৈছে, তাত পানী এঘটি আৰু লগতে ধূপ ধূনা এখন বিচনী লগাই সেইখিনি কৰি আপোনাৰ নিয়ম নীতিৰ মাজেৰে আগটো আনি আজি ভঁৰালত আমি ৰাখিছোঁ। আৰু বাকীখিনি নিয়ম নীতি কৰিব নালাগে আৰু লাহেকৈ ডাঙৰি বান্ধিব লাগে আৰু গাড়ীত উঠাব লাগে বা বিৰিয়াত চিলাব লাগে, চাইকেলত বান্ধিব লাগে, আনি ঘৰ পোৱাবই লাগে। কিন্তু প্ৰথম যিদিনাখন আমাৰ ধান কটা হয়, ধান আনি কাচি লগোৱা হয়, লক্ষীক আদৰিবৰ কাৰণে এইখিনি কৰা হয়। যিহেতু আমি সেয়া আমাৰ জীয়াই থাকিবৰ কাৰণে, আমাৰ খাবৰ কাৰণে এমুঠি দিছে। সেইকাৰণে তেওঁক নিয়ম নীতিৰ মাজেৰে আমি এনেকৈ আহি পেলাই ঘৰত ৰাখোঁহি। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু লগতে ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।